দীপজ্যোতি কেওট যাক অসমৰ মানুহে মোহন বুলি জানে, তেওঁ মোহন নামেৰে খ্যাত। তেওঁ একচুৱেলি কৌতুক অভিনেতা হয়। তেওঁ যোৱাকালি 3মান বজাত হেলথ চিটি হস্পিটেলত চিকিৎসাধীন হয়। ৰাতিপুৱাৰ পৰা তেওঁ যোৱাকালি হাতৰ বিষ অনুভৱ কৰিছিল। সেইমৰ্মে তেওঁক আমি 3মান বজাত মানে হস্পিটেলত আনি এডমিট কৰোৱা হয়। আৰু হস্পিটেলত অহাৰ পিছতে আমাৰ জ্যেষ্ঠ চিকিৎসক ডক্টৰ চন্দনা শৰ্মাই তেখেতৰ ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰে। আৰু আমি প্ৰিলিমিনাৰী ট্ৰিটমেণ্ট কৰোঁতে গম পালোঁ যে তেওঁ একচুৱেলি ডায়েবেটিছ ৰোগত আক্ৰান্ত। তো ডায়েবেটিছ হোৱাৰ পিছত আমি বাকী যিখিনি টেষ্ট কৰোৱা হ'ল ECG ইক'ড সেইমৰ্মে আমি গম পালোঁ যে তেওঁৰ অলপ হাৰ্টৰ ইছ্যু আছে। তেওঁ একুইড MI লৈ আহিছিলে। আমাৰ ডক্টৰ মায়েক আগৰৱালাই তেওঁৰ এনজিঅ'গ্ৰাফি প্লাছ এনজিঅ'প্লাষ্টি কৰে। এনজিঅ'গ্ৰাফিত তেওঁৰ হাৰ্টৰ 2টা ব্লক ধৰা পৰে। তেওঁৰ আৰ্টাৰী ব্লক আছিল 2টা। আৰু ৰাতি 9মান বজাত তেওঁৰ অস্ত্ৰোপচাৰ সুকলমে হৈছে। যদিও তেওঁৰ অস্ত্ৰোপচাৰ হৈছে সুকলমে, কিন্তু বৰ্তমান তেওঁ ICUতে আছে। ধৰক আনাদাৰ তেওঁ 24 পৰা 48 ঘণ্টা তেওঁ ICUতেই থাকিব লাগিব। তেওঁৰ অৱস্থা বৰ্তমান পেৰামিটাৰখিনি মেইনটেইন হৈ আছে, কিন্তু তথাপিও ধৰক সম্পূৰ্ণ সংকটমুক্ত নহয়। আৰু 24 ঘণ্টাৰ পিছত তেওঁক আমি গম পাৰিম যে তেওঁ কিমানখিনি ভাল হৈছে বা যিখিনি ঠিক ঠাক হৈছে। আমি আনাদাৰ 24 ঘণ্টাৰ পিছতহে গোটেইখিনি ক'ব পাৰিম। কিন্তু বৰ্তমান তেওঁৰ পেৰামিটাৰ ঠিক হৈ আছে, ঠিকেই আছে, সকলো ভালৰ ফালে গৈ আছে। উন্নত চিকিৎসা আগবঢ়াব লাগিব নেকি? চাওক, আমাৰতো এটা জ্যেষ্ঠ ডক্টৰৰ টীমে তেওঁক ট্ৰিটমেণ্ট কৰি আছে। মই আজিৰ ডেটত মই নাভাবোঁ যে তেওঁক কিবা উন্নত চিকিৎসা লাগিব। তেওঁ ধৰক আমাৰ হেলথ চিটি হস্পিটেলত আৰু 3-4 দিন বা 5 দিনমান থাকিব লগা হ'ব পাৰে। তাৰপিছতে তেওঁ ডিছচাৰ্জ হ'ব। কিন্তু যদিও তেওঁ ধৰক ডিছচাৰ্জ হয়, তেওঁ কিন্তু কিছুমান ধৰক ডে টু ডে যিখিনি মেইনটেইন কৰিব লাগে, তেওঁ খোৱা খাদ্যভাস হওক, তেওঁৰ এক্সাৰচাইজ হওক, সেইখিনি তেওঁক ডক্টৰে পৰামৰ্শ দিব। সেইখিনি তেওঁ মেইনটেইন কৰি যাব লাগিব সদায়। আৰু লগতে ডিছচাৰ্জৰ পিছতো ডক্টৰৰ পৰামৰ্শ মতে তেওঁক অলপ বিশ্ৰামৰ প্ৰয়োজন হ'ব। তেওঁ সেই বিশ্ৰামখিনি ল'ব লাগিব।